ইনষ্টাগ্ৰামৰ এক্সপ্ল'ৰ পেজ কেনেকৈ ৰিছেট কৰিব পাৰিব চাওক এইখন হ'ল ইনষ্টাগ্ৰামৰ এক্সপ্ল'ৰ পেজ ইয়াত যদি আপোনালোকৰ আল্টু ফাল্টু বস্তু আহি আছে ফটোজ ভিডিঅ' যোনবোৰ আপোনালোকে চাব নিবিচাৰে সেইবোৰ আপোনালোকে কেনেকৈ আঁতৰাব পাৰিব বা আপোনালোকে ৰিছেট কৰিব পাৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সবতকৈ প্ৰথম আপোনালোকে তলৰ ৰাইট ছাইডত চাওক প্ৰফাইল আইকনটো আছে তাতে ক্লিক কৰক প্ৰফাইল আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ওপৰলৈ চাওক 3 লাইনৰ অপশ্যন এটা আছে তাতে ক্লিক কৰক 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ এটা পাব তাতে অলপ স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন অপশ্যন পাব কণ্টেণ্ট প্ৰিফাৰেঞ্চেছ কণ্টেণ্ট প্ৰিফাৰেঞ্চ অপশ্যনটো আপোনালোকে চিলেক্ট কৰক যেতিয়াই চিলেক্ট কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব তাতে একদম তলফালে চাওক অপশ্যন এটা আছে ৰিছেট ছাজেষ্টেড কণ্টেণ্ট তাতে ক্লিক কৰক যেতিয়াই আপোনালোকে ক্লিক কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব তাতে তলফালে চাওক নেক্সট অপশ্যনটো আছে তাতে ক্লিক কৰক নেক্সট অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব তাতে তলত চাওক ৰিছেট ছাজেষ্টেড কণ্টেণ্ট তো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক আকৌ এটা ইণ্টাৰফেচ পাব তাতে আকৌ লিখা থাকিব ৰিছেট ছাজেষ্টেড কণ্টেণ্ট তাতে ক্লিক কৰি দিয়ক যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকৰ ইনষ্টাগ্ৰামৰ এক্সপ্ল'ৰ পেজখন ৰিছেট হৈ যাব ইয়াত তলতে লিখা আছে চাওক ইয়ৰ ছাজেষ্টেড কণ্টেণ্ট হেণ্ড বিন ৰিছেট তো এটা চাব পাৰিব অলপ বাফাৰিং কৰিব চাওক আপোনালোকৰ ইনষ্টাগ্ৰামৰ এক্সপ্ল'ৰ পেজখন ৰিছেট হৈ গ'ল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ